ডিৱাই বিশেষলৈ মই লেনিন খৰবে স্বাগতম জনাইছোঁ। কেনেদৰে আছে অখিল গগৈ? অখিল গগৈ দেশদ্ৰোহী নেকি? অখিল গগৈ মাওবাদী নেকি? 12টাকৈ গোচৰ 207 দিন কাৰাগাৰত। কিন্তু আজিও সেই দুখসমূহ, সেই অভিযোগসমূহ, সেই গোচৰসমূহত কিন্তু দোষী সাব্যস্ত কৰিব পৰা নাই অখিল গগৈক। আজি কাৰাগাৰত অখিল গগৈৰ অসুখ, গুৰুতৰ অসুখ। আজি কাৰাগাৰৰ মজিয়াত বাৰে বাৰে ঢলি পৰিছে অখিল গগৈ। অখিল গগৈ এতিয়া কাৰাগাৰত থাকিও এতিয়া মমতাৰ স্পৰ্শ বিচাৰিছে, যিহেতু গুৰুতৰ অসুখ অখিল গগৈৰ। ঘৰখনত মাতৃও কাষত বিচাৰিছে পুত্ৰ অখিলক, কিন্তু কি কৰিব, উপায় নাই। যিহেতু এই যিকেইটা 12টা গোচৰ যদি জামিন লাভ কৰিছে, জামিন লাভ কৰাৰ পিছত আন এটা গোচৰত আকৌ গ্ৰেপ্তাৰ কৰা হৈছে, এনেধৰণেই 207 দিন কাৰাগাৰত অখিল গগৈ থকাৰ পিছত এতিয়া অখিল গগৈক মুক্তি দিয়াৰ যেন কোনো উপায় পোৱা নাই পৰিয়ালৰ লোকে। প্ৰথমতেই মাতৃৰ যি মমতাৰ যি বেদনা নিজৰ পুত্ৰক লৈ, সেই সন্দৰ্ভত এক প্ৰতিবেদন চাই লওঁ আহক। মই মৰো মোৰ ল'ৰা এটা আছিলে, তেহেঁতি ধ্বংস কৰি দিছে। তেহেঁতৰ ভোটৰ কাৰণে তেহেঁতি ৰাইজলক অখিল বুলিয়ে দিয়ক মৰক। তেহেঁতি মোকে এইবোৰ হেৰি কৰিছে। বৰ স্বাৰ্থপৰ এই অখিল গগৈ নামৰ মানুহজন। অকল দেশ জাতিৰ কথাহে ভাবে, অকল কৃষক শ্ৰমিকৰ দুখবোৰহে বুজে, অকল দুৰ্নীতি ভ্ৰষ্টাচাৰবোৰহে দেখে। ঘৰত 93 বছৰীয়া মাতৃ অকলে থাকে, কাষত থাকিবলৈ সময় উলিয়াব নোৱাৰে। একমাত্ৰ পুত্ৰই কাষত নাপালে চিঞৰ বাখৰ কৰে। পিতাকক এৰি সি থাকিবই নোৱাৰে, তাকো সময় নিদিয়ে। অধ্যাপিকা পত্নীয়ে সংসাৰ কোনফালে চম্ভালে? অজস্ৰ ধুমুহাৰ সতে যুঁজি বাগৰি নপৰাকৈ কোনোমতে তেওঁ থিয় দি আছে। নাই, এওঁলোকৰ কথা ভাবিবলৈ অখিলে সময় উলিয়াব নোৱাৰে। বৰ স্বাৰ্থপৰ এই অখিল গগৈ নামৰ মানুহজন। চাৰিওফালে পিটপিটাই ফুৰিছে অদৃশ্য শত্ৰুৱে। ইমান বেয়া দিনতো ঘৰত মাতৃ অকলে। মই মৰো মোৰ ল'ৰা এটা আছিলে, তেহেঁতি ধ্বংস কৰি দিছে। তেহেঁতৰ ভোটৰ কাৰণে তেহেঁতি ৰাইজলক অখিল বুলিয়ে দিয়ক মৰক। তেহেঁতি মোকে এইবোৰ হেৰি কৰিছে। মায়েহে জানে কিমান কি কথা থাকে কবলৈ। মাকলৈ চাগে মনত পৰিছে অখিলৰ। অখিল বাৰু কুশলে আছেনে? মমতাৰ আচলৰ ছাঁতে টোপনি যোৱা ল'ৰাটো মাজনিশা সাৰ পাই যায় নেকি? কিম্ভূত কিম্বাকাৰ সপোনৰ ভয়ত ভাগি পৰিছে নেকি সি? বুজা বব নোৱাৰা যাতনাৰ ভৰ সহ্য কৰিব পাৰিছেনে? মায়েহে জানে কিমান চিন্তা হয়। এতিয়া শাওণ মাহ। প্ৰতি বছৰে গাঁৱলৈ গৈ খেতি কৰে অখিলে। নিজে হাল বায়, কঠীয়া পাৰে। নচিকেতাক লগত লৈ মাছ মাৰে, আড্ডা দিয়ে। লুথুৰাখন গাঁও মুখৰ কৰি ৰাখে। অখিল পথাৰত নামিলে খেতিয়কে সাহস পায়। অখিল পথাৰত নামিলে সতীৰ্থ সহস্ৰ সংগ্ৰামী ডেকাই বল পায়। কিন্তু বৰ স্বাৰ্থপৰ অখিল নামৰ এই মানুহজন। লুথুৰাখনৰ মানুহখিনি ৰৈ আছিল, এইবাৰো অখিল আহিব, কিন্তু নগ'ল। অখিল যাব নোৱাৰিলে বাবেই ৰৈ ৰৈ আজি বাজি আছে এবুকু বেদনাৰ বিননি। দেখুৱাই ৰাখি থৈছে।
তাক মাৰিলে তেহেঁতি দুখী হ'ব দেই। অখিল মৰিলে মোৰ কোনো নাই। অখিলক বৰ মাৰিলে স্বাৰ্থপৰ অখিল গগৈ নামৰ এই মানুহজন। স্বাৰ্থপৰ হোৱাৰ বাবেই নিজৰ লগতে পৰিয়ালৰ কথা ভাবিব নোৱাৰিলে। স্বাৰ্থপৰ হোৱাৰ বাবেই কেৱল মানুহক ভাল পায়, মানুহৰ কথাই ভাবিলে। জাতি মাটি ভেটিৰ বিপদ হ'লেই প্ৰতিটো বিপদৰ সময়ত জনতাৰ কাষত সদায় থিয় দি আহিছে অখিল গগৈয়ে, যাৰ পুৰস্কাৰ হিচাপে আজি বন্ধ কোঠৰীৰ মজিয়াত শুই তিল তিল যন্ত্ৰণাত ভুগিছে অখিল গগৈয়ে। হয়, বৰ স্বাৰ্থপৰ অখিল গগৈ নামৰ এই মানুহজন নিজৰ কি হ'ব এবাৰৰ বাবেও নেভাবিলে। ইয়াৰ পিছত আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এজন বিজেপি নেতাৰ, এজন জ্যেষ্ঠ বিজেপি নেতাৰ ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিছোঁ। প্ৰথমতে বিজেপিৰ জ্যেষ্ঠ নেতা ৰূপম গোস্বামীয়ে যেতিয়া বৰ্তমানৰ শাসকীয় দল বিজেপি যেতিয়া শাসনলৈ অহা নাছিল, তাৰ পূৰ্বে বিজেপিৰ বাবে অখিল গগৈ কি আছিলে সেই মন্তব্য ৰূপম গোস্বামীৰ মুখেৰে শুনি লওক। প্ৰথমে অখিল গগৈ ডাঙৰীয়াই অসমৰ বহু সমস্যা মাত মাতি আহিছে আৰু তেখেতে যি সংগ্ৰাম চলাই গৈছে সেই সংগ্ৰামত ভাৰতীয় জনতা পাৰ্টীয়ে সদায় সমৰ্থন জনাই আহিছে। কাৰণ তেখেতে অসমৰ হৈ যুঁজি আহিছে, যুঁজ-বাগৰ দি আহিছে আৰু তেখেতৰ সকলো সংগ্ৰামতে ভাৰতীয় জনতা পাৰ্টীয়ে সমৰ্থন জনাই আহিছে। শাসনত নথকাৰ পিছত বিজেপি নেতাৰ মন্তব্য, অখিল গগৈক লৈ কৰা মন্তব্য শুনিলে, কিন্তু শাসনলৈ অহাৰ পিছত হঠাৎ নিজৰ স্থিতি সলনি হ'ল অখিল গগৈৰ প্ৰতি। সেইবাবেই মাওবাদী সজাই, দেশদ্ৰোহী সজাই বহুকেইটা গোচৰত অভিযুক্ত কৰি কাৰাগাৰত কাৰাৰুদ্ধ কৰি ৰাখিছে অখিল গগৈক। মাওবাদী অখিল, দেশদ্ৰোহী অখিল, কাৰাগাৰত 207 দিন। আজিলৈকে কিন্তু তদন্তকাৰী সংস্থাই প্ৰমাণ কৰিব পৰা নাই যে অখিল গগৈ মাওবাদী, অখিল গগৈ দেশদ্ৰোহী। তেন্তে অখিল গগৈৰ প্ৰতি আক্ৰোশমূলক নীতি কিয় চৰকাৰৰ? ইটোৰ পিছত সিটোকৈ গোচৰ অখিল গগৈৰ ওপৰত। জামিন লাভৰ পিছতেই আকৌ গ্ৰেপ্তাৰ। বহুদিন হ'ল পৰিয়ালৰ কোনো লোকেই লগ ধৰিব পৰা নাই অখিল গগৈক। মাজে মাজে পৰিয়ালৰ লোকে খবৰ পায় যে কাৰাগাৰত অসুস্থ অখিল। যিমান দৰৱ গোট খাইছে এতিয়া সিমান দৰৱ খাই মৰিমহে যেন পাইছে। মানে এটা গোটেই বস্তুটোৰ এটা সুচিকিৎসা হোৱা নাই, এটা চিকিৎসাৰ প্ৰয়োজন। অসুস্থ অখিলক লৈ অনা হৈছে চিকিৎসালয়লৈ, কিন্তু পৰিয়ালৰ লোকে চিকিৎসালয়তো লগ ধৰিব পৰা নাই অখিলক। কাৰাগাৰলৈ গৈও বাৰে বাৰে উভতি আহিব লগা হৈছে পত্নী, কিন্তু স্তব্ধ হোৱা নাই অখিল গগৈৰ প্ৰতিবাদী কণ্ঠ। কাৰাগাৰত হাজিৰ কৰোৱা সময়তো ৰাইজক অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ আহ্বান অখিল গগৈৰ। অসমৰ আন্দোলন শক্তিশালী, চৰকাৰক বাধ্য কৰিব পৰা আন্দোলন হ'ব লাগে। প্ৰশ্ন হয়, অখিল গগৈৰ অপৰাধ কি? অখিল গগৈয়ে প্ৰতিবাদ কৰে, সেয়াই নেকি অখিলৰ অপৰাধ? অখিল গগৈ কা বিৰোধী, সেয়াই নেকি অপৰাধ? অখিল গগৈ বৃহৎ নদীবান বিৰোধী, সেয়াই নেকি অপৰাধ? চৰকাৰৰ নীতিক কঠোৰ সমালোচনা কৰে, সেয়াই নেকি অখিলৰ অপৰাধ? সেয়াই যদি অখিল গগৈৰ অপৰাধ, তেন্তে দেশদ্ৰোহিতাৰ গোচৰত অভিযুক্ত শৃংখল চলিহাৰ সৈতে 8জনক মুক্তি দিয়াৰ পিছতো এতিয়াও কিয় কাৰাগাৰত বন্দীত্বৰ জীৱন কটাব লগা হৈছে অখিল গগৈয়ে? শেহতীয়াকৈ আহিছে এক বেয়া খবৰ। কাৰাগাৰৰ বন্ধ কোঠৰীত অখিল গগৈ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিতু সোণোৱালৰ শৰীৰত কৰোনাৰ লক্ষণে দেখা দিছে। তীব্ৰ জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হৈছে অখিল গগৈ, বিতু সোণোৱাল। অখিল বিতুৰ COVID-19 পৰীক্ষা কৰিবলৈ
ইতিমধ্যে ন্যায়ৰ বিশেষ আদালতে দিছে নিৰ্দেশ। জানিব পৰা মতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য কোঁৱৰৰ শৰীৰতো কৰোনাৰ উপসৰ্গই দেখা দিছে। এতিয়া পৰিয়ালৰ লোকৰ সন্দেহ বৰ্তমানলৈকে দোষী সাব্যস্ত নোহোৱাকৈ 207 দিন কাৰাগাৰত থকা অখিল গগৈক এই মহামাৰীৰ কালত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবনে চৰকাৰে? পোনপটীয়াভাৱে আমি যাব বিচাৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক মনীষা কলিতাৰ ওচৰলৈ। মনীষা কলিতাই এই 12টা গোচৰ সন্দৰ্ভত বিতং তথ্য আপোনালোকক সদৰি কৰিব। হয় লেনিন, এই মুহূৰ্তত নিউজ ডেস্কৰ পৰা মই কেইটামান তথ্য DY365ৰ দৰ্শকলৈ বুলি আগবঢ়াব বিচাৰিছোঁ। হয়তো অসমৰ জনতাই এই মুহূৰ্তলৈকে পাহৰা নাই, সেয়া 2019 চনৰ ডিচেম্বৰ মাহৰ কথা। কা আন্দোলনৰ ভৰপক সময় 2019 চনৰ ডিচেম্বৰ মাহৰ 12 তাৰিখ যোৰহাট থানাত এটা গোচৰ ৰুজু হৈছিল আৰু 2019 চনৰ 13 ডিচেম্বৰত যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল কৃষক মুক্তিৰ নেতা অখিল গগৈক। কা আন্দোলনৰ সৈতে জড়িত হোৱাৰ অপৰাধত প্ৰথমে যদিও তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছত এটাৰ পিছত আনটোকৈ গোচৰ তেওঁৰ বিৰুদ্ধে জাপি দিয়া হৈছিল। এই মুহূৰ্তত আমি কেইটামান তথ্য DY365ৰ দৰ্শকক জনাবলৈ বিচাৰিছোঁ। প্ৰথমটো গোচৰ ৰুজু হৈছিল যোৰহাট থানাত, দ্বিতীয়টো গোচৰ ৰুজু হৈছিল চানমাৰী থানাত, আৰু এই চানমাৰী থানাত ৰুজু হোৱা যিটো গোচৰ সেই গোচৰটো পৰৱৰ্তী পৰ্যায়ত NIA লৈ হস্তান্তৰ কৰা হয় আৰু শেষত NIA চাৰ্জশ্বীট দাখিল কৰে। সমান্তৰালভাৱে তৃতীয়টো গোচৰ ৰুজু হৈছিল অপৰাধ অনুসন্ধান শাখাত, শিৱসাগৰ পুলিচ ষ্টেচনত চতুৰ্থটো হৈছিল ৰুজু, পঞ্চমটো গোচৰ ৰুজু হৈছিল চাবুৱাত, ষষ্ঠটো গোচৰ ৰুজু হৈছিল চাবুৱাত আৰু 7 নম্বৰ গোচৰটোত ৰুজু হৈছিল গৌৰীসাগৰ আৰক্ষী থানাত, ডিব্ৰুগড়ত ৰুজু হৈছিল 8 নম্বৰ গোচৰটো, 9 নম্বৰ গোচৰটো ৰুজু হৈছিল টিয়কত আৰু তাৰ সমান্তৰালভাৱে 10, 11 আৰু 12 অৰ্থাৎ 10ম, 11 আৰু 12 নম্বৰৰ গোচৰ কেইটাও ৰুজু হৈছিল চাবুৱাত। অৰ্থাৎ চাবুৱাতেই 5টাকৈ গোচৰ ৰুজু হৈছিল অখিল গগৈৰ বিৰুদ্ধে। অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা এই গোচৰ কেইটাৰ ধাৰাবোৰ যদি আমি চাবলৈ যাওঁ, ভাৰতীয় দণ্ডবিধিৰ অধীনৰ এই ধাৰাকেইটাৰ মূলতঃ ৰাষ্ট্ৰদ্ৰোহ, সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত হোৱাৰ অভিযোগ, তাৰ সমান্তৰালভাৱে ভেৰনীয়া যি প্ৰতিবাদকাৰী সেই প্ৰতিবাদকাৰীক ৰাজপথলৈ নমাই অনা, ৰাজহুৱা সম্পত্তি ধ্বংস কৰা, তাৰ সমান্তৰালভাৱে কৰ্তব্যৰত আৰক্ষীক বাধা প্ৰদান কৰা আৰু তাৰ লগতে তেওঁৰ বিৰুদ্ধে ৰুজু হৈছিল এটেম্প টু মাৰ্ডাৰ অৰ্থাৎ প্ৰাণহানিৰ যি অপৰাধৰ গোচৰ সেয়াও অখিল গগৈৰ বিৰুদ্ধে হৈছিল ৰুজু কৰা। যোৰহাটত গ্ৰেপ্তাৰ কৰা অখিল গগৈক এটাৰ পিছত আনটোকৈ গোচৰ ৰুজু কৰা হৈ গৈছিল আৰু তেওঁ প্ৰথম পৰ্যায়ত 6টাকৈ গোচৰত জামিন পাইছিল যদিও পিছত কিন্তু 5টা গোচৰত এই পৰ্যন্ত জামিন তেওঁ পোৱা নাই। আৰু তাৰ সমান্তৰালভাৱে আমি যদি কেইটামান বিষয় উল্লেখনীয় হিচাপে DY365ৰ দৰ্শকক জনাবলৈ বিচাৰোঁ, তাৰ কেইটামান কথা হৈছে যে শেহতীয়াকৈ তেওঁৰ বিৰুদ্ধে UAPA অৰ্থাৎ যি ধৰণৰ আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন যিখন এক্ট, সেই এক্টৰ অধীনত তেওঁৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হোৱাৰ অভিযোগ আৰু ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ তেওঁৰ বিৰুদ্ধে জাপি দিয়া হৈছিল। আৰু শেহতীয়াকৈ আমাৰ হাতত যি খবৰ আহি পৰিছিল সেই খবৰ অনুসৰি চাবুৱাৰ বিধায়কৰ ঘৰ ভস্মীভূত কৰাৰ গোচৰৰ আওতাটো হয়তো অখিল গগৈক পুনৰ আনিব পাৰে। এতিয়া দেখিবলৈ পোৱা গৈছে যোৱাটো সময়ছোৱাত যেতিয়া কোভিড মহামাৰীয়ে সমগ্ৰ বিশ্বজুৰি এক সংহাৰৰ সৃষ্টি হৈছে, সেই সময়ছোৱাত বিভিন্ন অপৰাধীক কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছিল, কিন্তু ৰাজনৈতিক বন্দী অখিল গগৈক মুক্তিৰ কথা এই মুহূৰ্তলৈকে অহা নাই। বাৰম্বাৰ এটাৰ পিছত এটা গোচৰ তেওঁৰ বিৰুদ্ধে জাপি দিয়া হৈছে। 12টাকৈ গোচৰ তেওঁৰ বিৰুদ্ধে আছে। এই মুহূৰ্ততো NIAৰ আদালতত চলি আছে তেওঁৰ বিৰুদ্ধে আৰ্গুমেণ্ট, তেওঁৰ যি ৰায়দানৰ আৰ্গুমেণ্ট। আৰু তাৰ সমান্তৰালভাৱে এটা কথা আমি ক'বলৈ বিচাৰিম, শেহতীয়াকৈ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অখিল গগৈৰ শৰীৰত দেখা দিছিল নানা জ্বৰ আৰু মূৰৰ বিষৰ উপসৰ্গ আৰু শেহতীয়াকৈ NIAৰ আদালতত যেতিয়া বিশেষ আবেদন দাখিল কৰা হৈছিল, সেই আবেদনৰ শুনানিৰ অন্তত জেল কৰ্তৃপক্ষক বিশেষভাৱে নিৰ্দেশ দিয়া হৈছিল যাতে অখিল গগৈ বিতু সোণোৱালৰ স্বাব পৰীক্ষা কৰা হয়। এটা প্ৰশ্ন আহিছে যে অখিল গগৈ মাওবাদী নেকি? এই যিকেইটা গোচৰৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে, এই গোচৰকেইটাত স্পষ্টভাৱে ক'ৰবাত সন্নিৱিষ্ট আছে নেকি, ক'ৰবাত উল্লেখ আছে নেকি যে অখিল গগৈ মাওবাদী? হয় লেনিন, এই কথাটো এতিয়া সকলোৰে মাজত সেইটোৱে প্ৰশ্ন যে 2008 চনত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল সেই সময়ছোৱাৰে পৰা অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈ আছে এটা গোচৰ যে অখিল গগৈ মাওবাদীৰ সৈতে জড়িত নেকি, অখিল গগৈ মাওবাদীৰ সৈতে জড়িত হৈ অসমৰ নতুন প্ৰজন্মক
মাওবাদীৰ ট্ৰেইনিঙলৈ বা প্ৰশিক্ষণলৈ বুলি তেওঁ প্ৰৰোচনামূলকভাৱে পঠিয়াইছে নেকি এনে বিভিন্ন প্ৰশ্ন আছিল আৰু তাৰ গোচৰো চলি আছিল কিন্তু শেহতীয়াভাৱে আমি যদি তেওঁৰ বিৰুদ্ধে যিকেইটা ধাৰাত ৰুজু হৈছিল যিকেইটা ৰুজু হোৱা যিখিনি তালিকা সেই গোচৰৰ তালিকাত যদি চাওঁ তেতিয়াহ'লে UAPৰ অধীনৰ 15(1)A যিটো ধাৰা সেই ধাৰাটোত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ যি অভিযোগ ইয়াত স্পষ্টকৈ উল্লেখ আছে তাৰ সমান্তৰালভাৱে আৰু দুটা গোচৰ তেওঁৰ বিৰুদ্ধে ৰুজু হৈ আছিল যিকেইটা হয়তো আমি লাগিব DY365ৰ দৰ্শকৰ সন্মুখলৈ আনিবলৈ সেয়া হৈছে কৰ্তব্যৰত আৰক্ষীক তেওঁ বাধা দিয়া বলপূৰ্বকভাৱে বাধা দিয়া ৰাজহুৱা সম্পত্তি ধ্বংস কৰা আৰু তাৰ সমান্তৰালভাৱে মানুহৰ ঘৰত নাগৰিকৰ ঘৰত অনাধিকাৰ প্ৰৱেশ অৰ্থাৎ নাগৰিকৰ ঘৰত যদি অনাধিকাৰ প্ৰৱেশ হ'বলৈ হয় তাৰ কিসমূহ বিশেষ নিয়ম থাকে কিসমূহ অভিযোগ থাকে সেয়াও কিন্তু এই মুহূৰ্তত স্পষ্টকৈ কোৱা হোৱা নাই গতিকে এতিয়া সকলোৰে দাবী অখিল গগৈৰ বিৰুদ্ধে মাওবাদীৰে জড়িত থকাৰ যি অভিযোগ সেয়া কি পৰিমাণে চলি আছে কেনেধৰণে তাৰ তদন্ত চলিছে গোচৰ প্ৰক্ৰিয়া চলিছে সেয়া সকলোৱে এই মুহূৰ্তত জানিবলৈ বিচাৰে কাৰণ এই মুহূৰ্তত সোশ্যাল মিডিয়াত আৰম্ভ হৈছে ট্ৰেন্ড যে অখিল গগৈক যাতে মুক্তি দিয়া হয় গীতৰ সৃষ্টি হৈছে শিল্পী গীতেৰে প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে কৰা কিন্তু এই মুহূৰ্তত সাবুৱাৰ গোচৰ আৰু তাৰ সমান্তৰালভাৱে 2008 চনতে তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা মাওবাদীৰে জড়িতৰ যি অভিযোগ সেই অভিযোগৰ ভিত্তিত কিন্তু গোচৰ চলি আছে কিন্তু এই মুহূৰ্তলৈকে NIA এটা গোচৰো তেওঁৰ বিৰুদ্ধে প্ৰমাণ দিব পৰা নাই সম্পূৰ্ণৰূপে চাৰ্জশ্বিট দাখিল নাই হোৱা তেওঁলোকে সাক্ষ্য প্ৰমাণ পাৰা নাই দিবলে আৰু মাওবাদীৰে জড়িত থকাৰ যি তেওঁৰ অভিযোগ সেই অভিযোগৰ সময়ছোৱাতে দেখিবলৈ পোৱা গৈছিল যে কটন কলেজৰ ছাত্ৰ যি হয়তো 2008 চনত পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল তেওঁলোককো সাক্ষৰ বাবে মতা হৈছিল গতিকে এনে ধৰণৰ যিবোৰ বিষয় এতিয়া বাহিৰলৈ আহিছে গতিকে এই বিষয়বোৰে NIA কি ধৰে তদন্ত চলাইছে বা হসাকৈ অখিল গগৈ মাওবাদীৰে জড়িত নেকি বা মাওবাদীৰে জড়িত থকাৰ তথ্য প্ৰমাণ যোগাৰ কৰিব পাৰিছে নেকি এনে প্ৰশ্নবোৰ আউতালৈ আহিছে আৰু এতিয়া আমি যেতিয়া বিভিন্ন মানুহৰ মাজলৈ গৈছিলো সকলোৰে মাজত এটা বিষয় দেখিবলৈ পাইছিলো সকলোৰে আহ্বান অখিল গগৈক মুক্তি দিব লাগে আৰু তেওঁৰ বিৰুদ্ধে এটাৰ পিছত আনটোকৈ গোচৰ জাপি দি পৰিয়ালটোক যেনেদৰে হাৰাশাস্তি কৰা হৈছে তাৰ বিৰুদ্ধেও কিন্তু মানুহে ক্ষোভ প্ৰকাশ কৰিছিল অখিল গগৈ কাৰাগাৰত থকাৰ বাবে বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ কিছু সুবিধা হৈছে নেকি আমি যদি চাওঁ কা আন্দোলনৰ কথা আমি যদি চাওঁ বৃহৎ নদী বান্ধৰ কথা বৃহৎ নদী বান্ধ যেতিয়া আৰম্ভ হৈছিল বৃহৎ নদী বান্ধৰ কাম-কাজ যেতিয়া আৰম্ভ হৈছিল তেতিয়া তীব্ৰ প্ৰতিবাদ কৰিছিল অখিল গগৈ এতিয়া কিন্তু গোপনে বৃহৎ নদী বান্ধৰ কাম-কাজ চলি আছে অখিল গগৈ কাৰাগাৰত থাকিলে চৰকাৰৰ লাভ হয় কিন্তু কি লাভ হয় অখিল গগৈৰ আন্দোলন তৃণমূল পৰ্যায়ৰ পৰা হয় চৰকাৰী শাসনযন্ত্ৰৰ সকলো শক্তি উফৰাই দি তীব্ৰতৰ কৰি তোলে আন্দোলন অস্বস্তিত পৰে চৰকাৰ অখিল গগৈৰ আন্দোলনত জপিয়াই পৰে নিপীড়িত বঞ্চিত জনতা চৰকাৰ অস্বস্তিত পৰে সন্মুখত নিৰ্বাচন অখিল গগৈ মুকলি আকাশৰ তলত থাকিলে বিপদত পৰিব পাৰে চৰকাৰ সেয়ে অখিলৰ মুক্তিৰ কথা ভাবিবই নোৱাৰে চৰকাৰে অখিল এতিয়া কাৰাগাৰত চলি আছে বৃহৎ নদী বান্ধৰ কাম মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক মাত মাতিবলৈ নাই অখিল গগৈ টুলগেটসমূহ খুলি দিয়া হ'ল কাৰাগাৰত অখিল গগৈ এতিয়া যেন অপ্ৰাসংগিক হৈ পৰিল কাৰ প্ৰসংগ কাৰণ অখিল গগৈ কাৰাগাৰত লকডাউনৰ সময়ছোৱাত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল দৰিদ্ৰ জনতাই কিন্তু মাত মাতিবলৈ নাই অখিল গগৈ বিভিন্ন ইস্যুলৈ বিৰোধী কংগ্ৰেছও প্ৰতিবাদ কৰি আছে কংগ্ৰেছৰ এই প্ৰতিবাদ প্ৰত্যাহ্বান নহয় বিজেপিৰ বাবে কাৰণ কংগ্ৰেছৰ এই প্ৰতিবাদক ৰাজনৈতিক ইস্যু হিচাপে ব্যৱহাৰ কৰিব বিজেপিয়ে আছুৱেও মাত মাতি আহিছে বিভিন্ন ইস্যুত কিন্তু চৰকাৰে বান্ধি দিয়া সময় নীতি নিয়মৰ মাজেৰে আন্দোলন কৰে আছুৱে চৰকাৰ বিপদত নপৰে কিন্তু অখিল গগৈয়ে নামানে চৰকাৰৰ কোনো নীতি সেয়ে অখিল গগৈ মূৰৰ কামৰণি বিজেপি চৰকাৰৰ বাবে সেয়ে কাৰাগাৰত অখিল গগৈ কাৰাগাৰতে থাকিব লাগিব নিৰ্বাচনলৈ বেছি দিন নাই তাৰ বাবে এনে ধৰণৰ এক বিশেষকৈ এক পৰিকল্পনা কৰিয়ে চৰকাৰে পূৰ্বৰ যি অখিল গগৈৰ স্থিতি তাক প্ৰতিৰোধ কৰিবৰ বাবে এনে ধৰণে ব্যৱস্থা হাতত লৈছে নেকি অখিল গগৈ এই কথা কিন্তু শিল্পীসকলে সহজভাৱে ল'ব পৰা নাই এগৰাকী শিল্পীয়ে গানেৰে প্ৰতিবাদ কৰিব বিচাৰিছে গানেৰে অখিল গগৈ মুক্তিৰ দাবী কৰিব বিচাৰিছে এগৰাকী শিল্পীয়ে মনীষা কলিতা সেই শিল্পীগৰাকীৰ লগত আছিল আজি দিনৰ এটা সময় আৰু সেই সময়ত
সেই শিল্পীগৰাকীয়ে গানেৰে কিছু মনৰ কথা ক'ব বিচাৰিছে আহকচোন গীতটো শুনি চাওঁ আমি এই মুহূৰ্তত যি ঠাইত উপস্থিত আছোঁ আমি কথা পাতিব বিচাৰিম কিশোৰ কুমাৰ কলিতাৰ সৈতে আছে হুমায়ুন চৌধুৰী এটা গীত ৰচনা হৈছিল কারাগার স্তব্ধ রুদ্ধ কারাগার স্তব্ধ চেতনাহীন দেখমু চেতনাহীন দেখমু তুমিহীনতা রুদ্ধ কারাগার স্তব্ধ রুদ্ধ কারাগার স্তব্ধ চেতনাহীন দেখমু চেতনাহীন দেখমু তুমিহীনতা এই দেশ জলে মাটি কাঢ়ে ক্ষুধা বাড়ে দেশ জলে মাটি কাঢ়ে ক্ষুধা বাড়ে ক্ষুধা বাড়ে ক্ষুধা বাড়ে অগণিত পথিকর কুকুর তেজেরে অগণিত পথিকর কুকুর তেজেরে পথ গলে পথ গলে পথ গলে তুমি না কার কণ্ঠ হেরা তুমি না কার কণ্ঠ হেরা কারাগার স্তব্ধ রুদ্ধ কারাগার স্তব্ধ চেতনাহীন দেখমু চেতনাহীন দেখমু তুমিহীনতা এইখিনিতে সময় হৈছে এক চমু বিৰতি লোৱাৰ বিৰতিৰ পিছত পুনৰ আমি উভতি আহিম ইতিমধ্যে অখিল গগৈ সন্দৰ্ভত যে আমি এটা ঘণ্টা আমি আপোনালোকৰ বাবে উলিয়াইছোঁ আৰু বিশেষকৈ চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ অখিল গগৈ কোনো ধৰণৰ বৰ্তমানলৈকে দোষী সাব্যস্ত নোহোৱাৰ পিছতো কাৰাগাৰত থাকিব লগা হৈছে অসুস্থ হৈছে আৰু বিশেষকৈ ইতিমধ্যে গম পাইছে যে 8জনকৈ লোকক দেশদ্ৰোহিতাৰ গোচৰত অভিযুক্ত 8জনকৈ লোকক মুকলি আকাশৰ তললৈ আহিব দিয়া হৈছে কিন্তু অখিল গগৈক কিন্তু আহিবলৈ দিয়া হোৱা নাই এই ক্ষেত্ৰত বৰ্তমান বিভিন্ন ধৰণৰ অভিযান বিভিন্ন ধৰণৰ কেম্পেইন আৰম্ভ কৰিছে আৰু বিশেষকৈ ছ'চিয়েল মিডিয়াত এক কেম্পেইন আৰম্ভ হৈছে আৰু বিশেষকৈ বহুকেইগৰাকী শিল্পীয়ে আহ্বান জনাব বিচাৰিছে চৰকাৰক গীতে মাতে কথাৰে এতিয়া অখিল গগৈ মুক্তিৰ দাবী বৰ্তমান ৰাজ্যৰ চৌদিশে বিয়পি পৰিছে বিৰতিৰ পিছত সকলো আমি বিতংভাৱে দেখুৱাম বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আৰু আমাৰ আজি অনুষ্ঠান অখিল গগৈক লৈ কেনেদৰে আছে অখিল গগৈ
ইতিমধ্যে বিৰতিৰ আগে আমি গোচৰকেইটা সন্দৰ্ভত আমি আপোনালোকক বিতংভাৱে আমি জনাইছিলোঁ আৰু এতিয়া আমি অধিবক্তাৰ জৰিয়তেও কিছু আইনী কথা বতৰা আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ আচলতে অখিল গগৈৰ বিৰুদ্ধে থকা গোচৰসমূহৰ আইনী প্ৰক্ৰিয়া কেনেধৰণে চলি আছে অখিল গগৈৰ অধিবক্তাৰ মন্তব্য আমি জানিব বিচাৰিছোঁ আৰু মনিষা কলিতাই যুগুত এক প্ৰতিবেদন চাই লওঁ আহক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ মুক্তি কেতিয়া এটাৰ পিছত এটাকৈ গোচৰ জাপি দি বাৰে বাৰে আটক কৰা অখিল গগৈ সহ কাৰাবন্দীসকলে মুক্তি কেতিয়া পাব প্ৰকৃততে গোচৰসমূহ কি কাৰণ এতিয়ালৈকে এনআইএ ৰুজু কৰা গোচৰসমূহৰ কোনো তথ্য প্ৰমাণ তেওঁলোকে সাব্যস্ত পৰা নাই শেষ কৰিবলৈ ইটোৰ পিছত আনটোকৈ গোচৰ ৰুজু হৈছে আটক কৰা হৈছে এতিয়া চৌদিশে উঠিছে এটা জাগৰণ কা আন্দোলনৰ সেই ভৰপক সময়ত যোৰহাটৰ পৰা আটক কৰা অখিল গগৈৰ বিৰুদ্ধে জাপি দিয়া হৈছে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ গোচৰ অগ্নিসংযোগৰ গোচৰ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ চৰকাৰ বাহাদুৰৰ এয়া ষড়যন্ত্ৰ নেকি কিয় আটক কৰি এনেদৰে কাৰাগাৰৰ বন্ধ কোঠৰীত ৰাখিবলৈ বিচৰা হৈছে অখিল গগৈ সহ তেওঁৰ সহযোদ্ধাসকলক যোৱা ডিচেম্বৰ মাহৰ 12 তাৰিখে যোৰহাটত এটা গোচৰত অখিল গগৈক এৰেষ্ট কৰিছিল তাৰপিছত যিটো চানমাৰী থানাত এটা গোচৰ হ'ল সেই গোচৰটো ন্যায়ালয় হস্তান্তৰিত কৰা হ'ল এনআইএ গোচৰটোত পৰৱৰ্তী সময়ত চাৰ্জশ্বিটো দিছে যেতিয়া এনআইএ গোচৰটোৰ পৰা বেল পাইছিল তাৰ ঠিক পিছতেই অখিল গগৈক ইয়াৰ পৰা শিৱসাগৰ জেললৈ শিৱসাগৰ থানা দুটা গোচৰত এৰেষ্ট কৰি লৈ গুচি গ'ল শিৱসাগৰ থানা আৰু গৌৰীসাগৰ থানা তাৰপিছত তেখেতক ক্ৰাইম ব্ৰাঞ্চৰ এটা গোচৰটো ইয়াত এৰেষ্ট কৰিছিলে তাৰ মাজতে তাৰপিছত শিৱসাগৰত যেতিয়া বেল পালে তেতিয়া লৈ যোৱা হ'ল ঠিক তেতিয়া 4 মাহ হৈছে এপ্ৰিল মাহৰ 1 তাৰিখে লৈ গুচি যোৱা হ'ল ডিব্ৰুগড় জেললৈ ডিব্ৰুগড় চাবুৱা থানাৰ 4টা গোচৰ লগালে তাৰপিছত ডিব্ৰুগড় থানাৰ গোচৰ লগালে আৰু অখিল গগৈক এৰেষ্ট কৰাৰ ঠিক পিছত গোটেইবোৰ কেছতে ডিব্ৰুগড়তো দেখিলোঁ যে UAPA এখন তাত সংযোজন কৰিছে প্ৰথম অৱস্থাত কিন্তু সেই আইন লগোৱা হোৱা নাছিল পৰৱৰ্তী সময়ত সেইবিলাক সংযোজন কৰা হৈছে আৰু এতিয়া অখিল গগৈৰ বিৰুদ্ধে এনআইএ দুটা গোচৰ হ'ল চাবুৱা থানাৰ 289/19 গোচৰটো পৰৱৰ্তী সময়ত এনআইএলৈ হস্তান্তৰিত কৰা হৈছিল সেই গোচৰটো চাৰ্জশ্বিট দিছে আৰু প্ৰথমৰ যিটো চানমাৰী থানাৰ গোচৰ সেই দুইটা গোচৰতে চাৰ্জশ্বিট দিছে তাৰপৰ চাবুৱা থানাত আৰু 3টা গোচৰ নতুনকৈ তেখেতৰ বিৰুদ্ধে ৰুজু কৰা হ'ল সেইকেইটা গোচৰটো হাইকোৰ্টত এতিয়া বেল পেণ্ডিং হৈ আছে আৰু এই এনআইএ গোচৰ দুটাত এতিয়া পেণ্ডিং হৈছে বাকী 7টা গোচৰত অখিল গগৈ ইতিমধ্যে বেল পাইছে সেয়ে হৈছে আৰু আমি এখন গীতাশ্ৰী তামুলীয়ে এখন ৰিট পিটিশ্যন কৰিছিলে হাইকোৰ্টত যে অখিল গগৈৰ বিৰুদ্ধে আৰু কিমান গোচৰ আছে বা বাকী কেইজন একিউজডৰ বিৰুদ্ধে তেতিয়া তেখেতলোকৰ এফিডেভিটত অসম চৰকাৰে জনাইছে যে অখিল গগৈৰ বিৰুদ্ধে 12টা গোচৰ তেখেতলোকে দেখুৱাইছে আৰু চাবুৱা থানাৰ এটা নতুন গোচৰ আমি দেখিবলৈ পালোঁ তাত যে এইটো হ'ল চাবুৱা থানাৰ MLA জনৰ ঘৰটো জ্বলা যিটো গোচৰ আছিল সেই গোচৰটোতো অখিল গগৈ আউটালৈ আহিব পাৰে বুলি সেই এফিডেভিটত আমি পাইছোঁ এতিয়া নামঘৰত দবা শংখ বজাই অখিল গগৈ মুক্তিৰ বাবে প্ৰাৰ্থনা কৰিবলগীয়া আছে ভগৱানৰ ওচৰত কাবু কৰিবলগীয়া আছে একাংশই যেহেতু প্ৰতিবাদ কৰি বা গান গাই হয়তো বা সংবাদ মাধ্যমৰ আগত কোৱাৰ পিছতো হয়তো চৰকাৰে শুনা নাই গতিকে এতিয়া মানুহে বিচাৰি লৈছে মানুহে ভাবি লৈছে যে ভগৱানেই হয়তো একমাত্ৰ উপায় যি ভগৱানেই হয়তো অখিল গগৈক মুক্তি দিব পাৰিব যেহেতু ঘৰখনৰ অৱস্থা দেখিছেই পুত্ৰৰ অৱস্থা দেখিছেই মাতৃৰ অৱস্থা দেখিছেই পত্নীৰ অৱস্থা দেখিছেই গতিকে কাজিৰঙাৰ এটা নামঘৰত গয়াই দবা শংখ বজাই চাকি বন্তি ধূপ জ্বলাই অখিল গগৈ মুক্তিৰ দাবীত প্ৰাৰ্থনা জনাইছে সেই দৃশ্য আমি আপোনালোকক দেখাইছোঁ আৰু যেহেতু চৰকাৰে এটা তদন্তকাৰী সংস্থা নিয়াক গোটেই দায়িত্বটো দিছে আমি জানিব পৰা মতে আৰু বিশেষকৈ যিকেইটা গোচৰৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ দোষী সাব্যস্ত হোৱা নাই তাৰপিছতো কিন্তু 207 দিনকৈ অখিল গগৈ কাৰাগাৰত থাকিব লগা হৈছে অসুস্থ বুলি কৈছে আৰু পূৰ্বৰ প্ৰতিবেদনত আপোনালোকে দেখা পাইছে যে অখিল গগৈ কৈছে যে কাৰাগাৰৰ কোঠাত বৰ্তমান ঔষধৰ টোপোলাৰ এতিয়া কেইবাটাও ঔষধৰ টোপোলা হৈছে এতিয়া কাৰাগাৰৰ কোঠাটোত ঔষধ থ'বলৈ উঠাই নাই ইমান অসুস্থতাৰ পিছতো অখিল গগৈক কাৰাগাৰত বন্দী কৰি ৰাখিছে এই বাতৰিসমূহ চোৱাৰ পিছত এতিয়া বহু লোকে ভগৱানকে একমাত্ৰ উপায় হিচাপে বাছি লৈছে আৰু এই গয়াৰ মন্তব্য আমি শুনো আহক ইয়াতে ভগৱন্তৰ চৰণত আজি সন্ধ্যাকালে আমি তেওঁৰ হৈ ভাগি নৈবেদ্য অৰ্চনীয়া কৰি প্ৰভুৰ চৰণত আৰু বহু ধূপ দীপ প্ৰজ্বলিত কৰি তেখেতৰ আশু আৰোগ্য আমি কামনা কৰিছোঁ লগতে তেখেত আজি বহুত দিন দীৰ্ঘদিন ধৰি জেলত আছে ইঠাইৰ পৰা সিঠাইলৈ চৰকাৰৰ নিজৰ খেয়াল খুচিমতে তেখেতক লৈ গৈ আছে নানা শাস্তি পাইছে তেখেতৰ মাতৃয়ে ঘৰৰ বিচনাত পৰি কান্দি আছে আমি কেইবাদিনো দেখিছোঁ গতিকে তেখেতৰ মাতৃৰ বুকু সুধা কৰি
অখিল গগৈ বিনা দোষত আমাৰ জ্যেষ্ঠ নাগৰিক হিচাপে আমাৰ দৃষ্টিত পৰিছে বিনা দোষত তেখেতক ইখন জেলত সিখন জেলত ৰাখি চৰকাৰে এইটো কিহৰ পদক্ষেপ লৈছে আমি ধৰিব পৰা নাই। গতিকে তেওঁ কোন কাৰণত কেনেকুৱা ধৰণৰ বেমাৰ হৈছে আমি একো বুজি পোৱা নাই আৰু তেওঁ মাতৃয়েও বহুত দিনৰ পৰাই কান্দি আছে, ঘৰত অসুখ হৈ পৰি আছে, পুত্ৰক দেখি পোৱা নাই। গতিকে পুত্ৰ যদি দূৰত থাকে মাতৃ কিমান অশান্তি হয় মাতৃয়েহে জানে। গতিকে তেওঁক যাতে অতি সোনকালে জেলৰ পৰা উলিয়াই দিয়ে, আমি গোটেই ৰাইজে লাগিলে তেওঁৰ লগত আমি জামিন হ'মগৈ। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে ছ'চিয়েল মিডিয়াত এক কেম্পেইন আৰম্ভ হৈছে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিহেতু এতিয়া ৰাজহুৱাভাৱে কোনো অনুষ্ঠান কৰিব নোৱাৰে, কোনো সমাৱেশ কৰিব নোৱাৰে, গতিকে বহু লোক সমবেত হ'ব নোৱাৰে একেলগে কৰোণা সংক্ৰমণৰ বাবে। গতিকে এতিয়া উপায় ছ'চিয়েল মিডিয়া, সামাজিক মাধ্যমৰ জৰিয়তে এক কেম্পেইন আৰম্ভ হৈছে অখিল গগৈ মুক্তিৰ দাবীত, আৰু এই কেম্পেইনত পূৰ্ণ সমৰ্থন আগবঢ়াইছে বহুকেইগৰাকী শিল্পীয়ে। প্ৰথমতে চাই লওঁ আহক, সংগীত পৰিচালক শিল্পী মানস ৰবীনেও নিজৰ ফেচবুক পেজৰ জৰিয়তে অখিল গগৈৰ মুক্তিৰ দাবী জনাইছে। এয়া মানস ৰবীনৰ মন্তব্য। অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰকে প্ৰমুখ কৰি কাৰ বিৰোধী আন্দোলনৰ বিভিন্ন নেতাকৰ্মীক অসম চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাবন্দী কৰি ৰাখিছে। এইখিনিতে এটা খবৰ আহিছে যে অখিল গগৈ আৰু বিতু সোণোৱালৰ স্বাস্থ্য খুব বেয়া ধৰণে অৱনমিত হৈছে। কোনোৱে তেখেতসকলৰ শৰীৰত কৰোণাৰ লক্ষণ দেখা পোৱা বুলিও অৱগত কৰিছে। অসম চৰকাৰে আজি পৰ্যন্ত ন্যূনতম চিকিৎসা সাহায্যও তেওঁলোকক প্ৰদান নকৰাৰ অভিযোগ উঠিছে। 9 তাৰিখ বৃহস্পতিবাৰে আমি আমাৰ নিজৰ টাইমলাইনত গৈ লিখিম #ৰিলিজ অখিল গগৈ, #জাষ্টিছ ফৰ অখিল গগৈ। মই ভাবো আমি এইকণ কাম কৰিব পাৰিম। ইতিমধ্যে আমি প্ৰত্যেকেই নিজৰ টাইমলাইনত কিবা নহয় কিবা লিখি আছো, কিন্তু বিক্ষিপ্তভাৱে। গতিকে একেদিনাই একে সময়তে এই ধৰণৰ এটা কেম্পেইন যিটো অৱধাৰণাৰ সৃষ্টি কৰিব, সেইটো আমি বিক্ষিপ্তভাৱে লিখি থাকিলে নহ'ব। গতিকে আমি প্ৰত্যেককে আজি অনুৰোধ জনাইছো, মই নিজে অনুৰোধ জনাইছো আপোনালোকক, যে আমি কালিলৈ ৰাতিপুৱা 9 বজাত সকলোৱে নিজৰ টাইমলাইনত লিখিম #ৰিলিজ অখিল গগৈ, #জাষ্টিছ ফৰ অখিল গগৈ। সকলোৱে নিশ্চয় লিখিব, এইটো মোৰ বিশ্বাস। মানস ৰবীনৰ মন্তব্য ইতিমধ্যে আপোনালোকে শুনিলেই। কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাও ছ'চিয়েল মিডিয়াৰ জৰিয়তে ক'ব বিচাৰিছে যে অখিল গগৈক মুক্তি দিয়ক। মহেন্দ্ৰ হাজৰিকাই কি কৈছে শুনো আহক। মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, গোটেই ৰাতিটো শুব নোৱাৰিলেও বিশেষ এটা কথা বা বিশেষ এটা ফেচবুকৰ আপলোড দেখি পেলাই এগৰাকী বৃদ্ধা জননী, বৃদ্ধা জননীয়ে চকুলো টুকিছে, হিয়া ধাকুৰি কান্দিছে। তেওঁৰে এজন সন্তান কাৰাগাৰত আপোনালোকৰ বিবেচনাধীন হৈ আছে। মই নাজানো কি কথা কি বতৰা, মই চিনি পাওঁ একমাত্ৰ গণতন্ত্ৰক সন্মান কৰিব লাগে, মানুহৰ সেৱা কৰিব লাগে। আপোনালোকৰ পৰা আশা কৰিম যাতে সেই বৃদ্ধা মাতৃগৰাকীক আপোনালোকে অকণমান সুখ দিয়ক, আপোনালোকে বিবেচনা কৰক আৰু মুকলি আকাশৰ তললৈ ওলাই আহিব পৰাকৈ তেওঁৰ কথা অকণমান আপোনালোকে নাভাবিলে কোনে ভাবিব? এজন আপোনাৰ মোৰ তেজৰ ভাই ভাতৃ, আপোনাক সবে নিশ্চয় চিন্তা কৰিব। আৰু এটা কথা চিন্তা কৰক, তেখেতৰ পৰিবাৰৰ মনৰ কথাও ভাবক, এগৰাকী মহিলা মাতৃ, আৰু সেই তেখেতৰ সন্তানটোৰ কথা ভাবক। এই মুহূৰ্তত সেই ল'ৰাটোৱে কি ভাবিছে, কি উপলব্ধি কৰিছে। মই আশা কৰিম, মই অনুৰোধ কৰিছোঁ শৈল্পিক চেতনাৰে যাতে আপোনাক সবে অখিল গগৈলৈ এটা শুভ দৃষ্টি নিক্ষেপ কৰে। ধন্যবাদ। ছ'চিয়েল মিডিয়াত এতিয়া কেম্পেইন আৰম্ভ হৈছে। ইয়াৰ সমান্তৰালভাৱে ৰাজপথতো প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। সময় হৈছে এক বিৰতি লোৱাৰ। বিৰতিৰ পিছত ৰাজপথৰ প্ৰতিবাদ দেখুৱাম। ছাত্ৰ সন্থায়ো এতিয়া দাবী কৰিছে অখিল গগৈ মুক্তি। ছাত্ৰ সন্থাৰ স্থিতি আমি দেখুৱাম। উভতি আহিম বিৰতিৰ পিছত। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। আৰু আমাৰ এই বিশেষ অনুষ্ঠানত কেনেদৰে আছে অখিল, এই বিশেষ অনুষ্ঠানত আমি আপোনালোকক বিতংভাৱে জনাইছোঁ যে 207 দিন কিহৰ বাবে চৰকাৰে অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰাখিছে।
দোষী সাব্যস্ত অহা নাই কাৰাগাৰত অখিল গগৈক ৰখাৰ উদ্দেশ্য কি নিৰ্বাচন সমাগত সেই কথাও ইতিমধ্যে জনাইছোঁ সন্দেহ কৰাৰ কিন্তু থল আছে তাৰ বাবে হয়তো অখিল গগৈক হয়তো সহজভাৱে ল'ব নোৱাৰাৰ বাবে হয়তো অখিল গগৈক চৰকাৰে এনেধৰণৰ গোচৰসমূহ জাপি দি এটা তদন্তকাৰী সংস্থাৰ জৰিয়তে তদন্ত কৰাই অখিল গগৈক 207 দিন কাৰাগাৰত কাৰাৰুদ্ধ কৰি ৰাখিছে হয়তো আৰু কিছুদিন অখিল গগৈক চৰকাৰে কাৰাগাৰতেই কাৰাৰুদ্ধ কৰি ৰখাৰ পৰিকল্পনা কৰিছে ছ'চিয়েল মিডিয়াত কেম্পেইন আৰম্ভ হৈছে কিন্তু সমানে প্ৰতিবাদ হৈছে ৰাজপথত যোৰহাটত আমি দেখুৱাইছোঁ টিভি পৰ্দাত আপোনালোকে প্ৰত্যক্ষ কৰিছে যোৰহাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে গণসমাৱেশ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ বাধা আছে কোনো ধৰণৰ সমাৱেশ কৰিব নোৱাৰিব বহু লোক একেলগে সমবেত হ'ব নোৱাৰিব গতিকে যোৰহাটত ছাত্ৰ মুক্তিয়ে যোৰহাটৰ ৰাজপথত এনেধৰণে অখিল গগৈ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এয়া যোৰহাটৰ দৃশ্য এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাই কি ক'ব বিচাৰিছে শুনো আহক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি যোৰহাট জিলা সমিতিয়ে আজি যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি মানৱ শৃংখল কাৰ্যসূচীৰে আমি কা বিৰোধী আন্দোলনত কৃষক নেতা অখিল গগৈ ধৈৰ্য কোঁৱৰ ছাত্ৰ নেতা মানস কোঁৱৰ আৰু বিতু সোণোৱাল কাৰাবন্দী হৈ আছে আৰু আজি তেওঁলোকৰ স্বাস্থ্য অৱনতি ঘটিছে তেওঁলোকৰ স্বাস্থ্যত কৰোণাৰ লক্ষণে দেখা দিছে আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি সৰ্বানন্দ সোণোৱাল চৰকাৰখনক আমি দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে অসমৰ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হৈ মাত মতা এই নেতাসকলক অতি সোনকালে মুক্তি দিয়াৰ ব্যৱস্থা কৰক আৰু এই সন্দৰ্ভত আমি জনাব বিচাৰিছোঁ যে ছাত্ৰ সন্থাৰ স্থিতি কি অখিল গগৈ আৰু বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাৰ মতৰ কিছু অমিল হ'ব পাৰে কিন্তু বহুকেইটা ইছ্যুক লৈ যি আন্দোলন হৈছে প্ৰতিবাদ হৈছে সেই প্ৰতিবাদৰ ইছ্যু কিন্তু একেটাই মতৰ অমিল হ'ব পাৰে গতিকে কেতিয়াবা এনেধৰণৰ আমি ছবিও দেখিবলৈ পাওঁ যে প্ৰতিবাদৰ বিষয়বস্তু একেটাই কিন্তু দুই মেৰুত দুটা বিশেষকৈ সংগঠন এফালে সদৌ অসম ছাত্ৰ সন্থা আনফালে কৃষক মুক্তি সংগ্ৰাম সমিতি কিন্তু এই মুহূৰ্তত কিন্তু সদৌ অসম ছাত্ৰ সন্থায়ো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ বাবে মাত মাতিছে লুৰিণজ্যোতি গগৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ দাবী জনাইছে অখিল গগৈৰ মুক্তিৰ অখিল গগৈৰ গাত কৰোণা ভাইৰাছৰ সংক্ৰমণৰ কথা ইতিমধ্যে ধৰা পৰিছে আৰু তাৰ লগে লগে এই অভিযোগো আহিছে যে তেখেতক এই কৰোণাৰ লৈ কোনো ধৰণৰ উন্নত চিকিৎসা ব্যৱস্থা কৰা হোৱা নাই গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা চৰকাৰৰ এই ভূমিকাক আমি ধিক্কাৰ জনাইছোঁ চৰকাৰৰ এই স্থিতিয়ে অনাগত দিনত অসমৰ বাবে কেনেধৰণৰ এক ইংগিত বহন কৰিব অসমৰ পৰিৱেশ পৰিস্থিতি কেনেধৰণে গতি কৰিছে অখিল গগৈ তাৰ এটা উদাহৰণ নেকি চৰকাৰৰ দমনমূলক নীতিৰ এটা উদাহৰণ নেকি অখিল গগৈ দোষী সাব্যস্ত নোহোৱাৰ পিছতো এজন মানুহ কিহৰ বাবে দেশদ্ৰোহিতাৰ গোচৰ জাপিতি মাওবাদী সজাই এজন ব্যক্তিক কাৰাৰুদ্ধ কৰি ৰাখিছে 207 দিন ইয়াৰ উত্তৰ কিন্তু চৰকাৰে দিব লাগিব চৰকাৰৰ পৰা এই উত্তৰ বিচাৰি DY 365ৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই লেনিন কৰবে বিদায় লৈছোঁ ধন্যবাদ